Employees under the Northeast Frontier Railway Employees Union protested on Wednesday in front of the Office of Divisional Railway Manager NF Railway, Rangia, for revoking the new pension scheme and continuation of the old pension scheme. Protesters said that they will not accept the new pension scheme and threatened a nationwide movement against the NPS if their demand was not made. আমার এনএফআইআর আৰু এনএফআইএল এমপ্লয়িজ ইউনিয়নৰ নেতৃত্বত আজি ধৰ্ণা কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিল। সেই অনুষ্ঠিত আমি ৰেল প্ৰশাসনক আৰু তথা কেন্দ্ৰীয় চৰকাৰক আমি এই সকিয়নি ইয়াৰ পৰা দিব বিচাৰিছোঁ যে এনপিএছ যদি অনাগত দিনত বাতিল নকৰে ইয়াতকৈও আমি বৃহৎ আন্দোলন কৰিবলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰোঁ। তেখেতসকলে আমাক 60 বছৰ বয়সত অৰ্থাৎ বৃদ্ধ বয়সত আমাক মৃত্যুৰ মুখলৈ ঠেলি নিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এনএফএল এমপ্লয়িজ ইউনিয়নৰ নেতৃত্বত আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত আমি ইয়াতকৈ যদি আমি বৃহৎ আন্দোলন কৰিব লাগে তাতকৈ আমি বৃহৎ আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। এনএফএল এমপ্লয়িজ ইউনিয়নে এনএফআৰ নেতৃত্বত সদৌ অল ওভাৰ ইণ্ডিয়াত এনপিএছৰ বিৰুদ্ধে আজি আমাৰ মাছ ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই কথা হৈছে আমাক যি এনপিএছ জাপি দিছে 2004 পিছত যিবিলাক কৰ্মৰত আমাৰ কেন্দ্ৰীয় কৰ্মচাৰী নেতৃবৃন্দ আছে তেওঁলোকৰ পেঞ্চন নাই। কথা হৈছে আমি 30 বছৰ 40 বছৰ চাকৰি কৰাৰ পাছতো আমাৰ যি পেঞ্চন নাই এই পেঞ্চন আমাৰ প্ৰাপ্য অধিকাৰ, পেঞ্চন আমাৰ ভিক্ষা নহয়। আমাৰ অধিকাৰ আমাক লাগিব, সেইকাৰণে আমি চেষ্টা চলাই আছোঁ। অনাগত দিনতো জেচিআৰ নেতৃত্বত এনএফআৰ নেতৃত্বত আমি দিল্লী চুৰত প্ৰগ্ৰেম কৰিছিলোঁ। সেইদৰে তাতে লাখ লাখ জনতাই একত্ৰিত হৈ আমি সত্যাগ্ৰহ কৰিছিলোঁ, তথাপিও তেওঁলোকৰ ফলৱতী আমি নহ'লোঁ। ঠিক একেদৰে আমি ৰঙিয়াত 11-12 তাৰিখে আমি আৰম্ভ কৰিছিলোঁ অনশন। এই অনশন কাৰ্যসূচীৰ ফলতো তেওঁলোকে আমাক কোনো এটা ব্যৱস্থা নকৰিলে। যিহেতু আমাৰ পেঞ্চন প্ৰাপ্য, আমি 30-40 বছৰ যি কৰ্মচাৰীয়ে কৰ্মৰত কৰাৰ পাছতো তেওঁলোকে যি অধিকাৰ পেঞ্চনৰ যি অধিকাৰ তেওঁলোকে আমাক দিব লাগিব। যদি অগত্যাই এই পেঞ্চন আমাক নিদিয়ে, এই পেঞ্চনৰ কাৰণে আমাৰ সময়ত যি পৰ্যায়লৈ যাব লগা হয়, যদি আমাৰ ৰেলৰ চকা পৰ্যন্ত বন্ধ কৰিব লগা হয়, তেতিয়া আমি কুণ্ঠাবোধ নকৰোঁ।